এইডোখৰ ঠাইতে জাজি নৈয়ে মথাউৰি ভাঙিছিল আৰু ইয়াৰ পৰাই পানী বৈ গোটেই বিচ্ছিন্ন অঞ্চল ঘূৰাই পেলাইছিল। মানুহৰ দুখ দুৰ্গতি নাইকিয়া হৈছিল। এই ঠাইডোখৰকে কোৱা হয় ধনতোলা। এই ধনতোলাতেই জাজি নৈয়ে বহুত ডোখৰ প্ৰায় 50 মিটাৰমান মথাউৰি ভাঙি গোটেই সমগ্ৰ অঞ্চল প্লাবিত কৰি পেলাইছিল। এতিয়া আমি আচলতে এইটো কাৰণে আহিছোঁ, ৰাইজক মাত লগাবলৈ আহিছোঁ আৰু লগতে ঠাইডোখৰ চাবলৈ আহিছোঁ। আমি দেখাই আছোঁ এই মথাউৰিৰ কামটো দিনে নিশাই অহৰহ কাম কৰি আছে। আচলতে এইটো ক'ব লাগিব যে আমাৰ বিধায়কগৰাকীও খুব কষ্টৰে এই কামৰ প্ৰতি চকু দিছে। খবৰ পাইছোঁ যে তেওঁ দিনে নিশাই দিনটোত এবাৰ হ'লেও এই ঠাইডোখৰ পৰিভ্ৰমণ কৰে। গতিকে যিয়ে নহওক, আমি আশা কৰিম এইডোখৰ সম্পূৰ্ণ কাৰিকৰী কৌশল প্ৰয়োগ কৰি যাতে পানী যোৱাৰ বাট বন্ধ কৰে আৰু ৰাইজৰ এই দুখ দুৰ্গতি নোহোৱা কৰে, আমি তাৰেই কামনা কৰিছোঁ। এইডোখৰতেই জাজি নৈয়ে মথাউৰি ভাঙিছিল, বিচ্ছিন্ন অঞ্চল বুৰাই পেলাইছিল আৰু বহুত মানুহৰ গৰু ম'হ ঘৰকে আদি কৰি বানেৰে উটুৱাই নিছিল। এই ঠাইডোখৰক কোৱা হয় ধনতোলা আৰু এই ধনতোলাত অহৰহ কৰ্মচাৰীসকলে দিন ৰাত কাটি কৰি কাম কৰি আছে কেৱল ৰাইজক উদ্ধাৰ কৰাৰ বাবে। আৰু এই মথাউৰিটো বন্ধ হ'লেহে ৰাইজৰ এই দুখ দুৰ্গতি নোহোৱা হ'ব। আমি দেখাই আছোঁ এইসকল বনুৱাই দিনে নিশাই ৰাইজৰ কামত ব্যস্ত হৈ আছে। আমি ধনতোলালৈ আহিছিলোঁ। শিকলিৰ উদ্যোগত আমাৰ ইয়াত বিজুদা আছে। সকলোকে অন্তত মাত এষাৰ দিবলৈহে আহিছিলোঁ আমি। আচলতে এইটো সামান্য এটা চাহৰ মানে ব্যৱস্থা আৰু বিজুদাই কৰিছে, ভাল লাগিছে। মানৱতাৰ যিটো দিশ বজাই ৰাখিছে। আৰু কোনোবা আছে যে আপোনালোকে মাতক দি দিয়ক, ল'ৰা ছোৱালী যদি কোনোবা আছে। আমি সামান্যতম কিবা এটা দিছোঁ, কষ্ট কৰি আছা। এই আমাৰ মানে এটা অনুষ্ঠান আছে, শিকলি নামৰ এটা অনুষ্ঠান আছে। আমি শিকলি ফালৰ পৰা আপোনালোকক মাত লগাবলৈ আহিছোঁ আৰু আমি জেগাডোখৰ চাবলৈও আহিছোঁ দেই। আৰু লগতে সামান্যতম কিবা এটা আৰু মানে অন্য নহয়, আমি এনেই আহিছোঁ আপোনালোকক মাত এষাৰ দিবলৈহে আহিছোঁ, সাহস দিবলৈ দেই। এইটো বেছি বস্তু নহয় আৰু এইটো আমি আপোনালোকক জাষ্ট মাত এষাৰ লগাবলৈ আহিছোঁ। আমিও পানী বাঢ়নি জেগাই আহিব নোৱাৰিলোঁ সময়ত, কিন্তু এতিয়া আহিছোঁ আপোনালোকৰ দুখ দুৰ্গতি চাই আছোঁ। গতিকে এবাৰ যাওঁচোন, মাত এষাৰ লগাই থৈ আহোঁগৈ। এইটো কিবা এটা বেছি দিছোঁ বুলি নহয়, বেছি দিছে কিন্তু আমি মাত এষাৰ লগাবলৈ আহিলোঁ। একেই আমাৰো পানী হৈছিলে, আমিও খালি যেনিবা আমাৰ এনেকৈ মথাউৰি ভঙা নাছিলে আৰু একো নাই, হ'ব। আমি আপোনালোকক মাত্ৰ জাষ্ট খবৰ এটা ল'বলৈ আহিছোঁ, এই যাতে সকলো